खबर असम के जिला सोनितपुर से है, जहां अवैध रूप से पासे का जुआ खेलने के मामले में असम के सोनितपुर जिले के रक्षसमारी से आज 3 व्यक्तियों को रक्षसमारी पुलिस ने गिरफ्तार किया। उल्लेखनीय है कि चपाई बाजार के पास अवैध जुआ खेल संचालित करने के आरोप में कल रक्षसमारी पुलिस ने 3 व्यक्तियों को हिरासत में लिया था। इसके बाद रक्षसमारी पुलिस चौकी के प्रभारी अधिकारी सारू राजवंशी ने प्रारंभिक जांच करते हुए हिरासत में लिए गए व्यक्तियों के स्वीकारोक्ति के आधार पर ढेकिया जिले पुलिस की सहायता से आज तीनों को पासे सहित गिरफ्तार किया। अवैध रूप से खुले में पासे का जुआ खेलने के आरोप में आज रक्षसमारी पुलिस के हाथों गिरफ्तार हुए व्यक्तियों के नाम हैं हबीबुर रहमान, रातुल अमीन और सामेद अली। जुआरियों के खिलाफ पुलिस की सख्त कार्रवाई के लिए सनातनी वीर हिंदू सेना के नेता मणिकांत दास और हिंदुत्ववादी नेता मिथुन सेन ने पुलिस का धन्यवाद दिया। असम के सोनितपुर से प्रशांत बैसे की रिपोर्ट। আজি দুনিয়াৰ বিভিন্ন অঞ্চলবিলাকত দায়িত্ব চলি আছে। বিভিন্ন জাতি সংগঠন, বিভিন্ন আমাৰ চাহ জনগোষ্ঠী সংগঠনে প্ৰতিবাদ কৰি আছে, কিন্তু প্ৰতিবাদ কৰি আছে যদিও আৰক্ষীৰ চকুত ধূলা মাৰি কিছুমান দুষ্ট চক্ৰই দায়িত্ব মুকলিভাৱে চলাই আছে। কিন্তু ইহঁতে ভাবি আছে কি যে আমি চুপচাপ থাকিম বুলি। শোণিতপুৰ জিলাৰ SP মহোদয়ৰ নেতৃত্বত 3টা দায়িত্ব বেপাৰী ধৰিছে আৰু পৰৱৰ্তী সময়ত যিমান দায়িত্ব বেপাৰী আছে চব মুকলিভাৱে আৰক্ষীৰ নেতৃত্বত এৰেষ্ট কৰাটো বিচাৰি ভাবোঁ। চাহ জনগোষ্ঠী ভাইগিলাকক সপ্তাহত এটা বোনাছ পায়, এই বোনাছগিলাকক প্ৰলোভন দি লুটি লৈ যায়, যি দায়িত্ব মুকলিভাৱে চলাই থাকে। হয়, আজি আমি ধন্যবাদ জনাইছোঁ ৰাক্ষসমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আপোনাৰ আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ট ছাৰকো ধন্যবাদ জনাইছোঁ যে আজি এটা মানে যিকেইটা আমাৰ গেম্বলিং মাষ্টাৰ আছিলে এইকেইজনক কৰায়ত্ব কৰিব পাৰিছে বা ধৰিব পাৰিছে হাতলতে। আৰু বহু কথা হ'ল যে ইয়াতে কথা হ'ল যে যিকেইটা এইবোৰ ধান্দাত বা এইবিলাক কামত জড়িত হৈ আছে সকলোকে শেষ কৰিব লাগে, ধৰি কিনি জেলত দিব লাগে। জেল হাজতলৈ জেল খাব তেতিয়া হয়তো সিহঁতৰ হোচ ঠিকানাত আহিব বা সিহঁতৰ মানসিকতাটো ভাল হ'ব চাগে। তো মই এটাই অনুৰোধ জনাম বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা, যিহেতু আৰক্ষীক ধন্যবাদ জনাইছোঁ, লগতে এটাই অনুৰোধ জনাম বা এটা দাবী থাকিব যে অসম শোণিতপুৰ জিলাৰ পৰা মানে অবৈধ জুৱা মুক্ত কৰিব লাগে। প্ৰশাসনক আমি দাবী জনাই আমি দাবী জনাইছোঁ।